যিহেতু ভোগালী বিহু লগতে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি যিটো শিল্পী দিৱস জ্যোতি চিত্ৰমনত এইটো খুব সুন্দৰ পৰিৱেশত অনুষ্ঠান আৰম্ভ কৰিছে, সেই বিষয়ে আপুনি কি ক'ব? বেকগ্ৰাউণ্ডটো ঠিকে আছে নে? হ'ব। আজি 2025 চনৰ 17 জানুৱাৰী জ্যোতিপ্ৰসাদ সুন্দৰ পূজাৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস। আমাৰ জ্যোতি চিত্ৰবনত যাৰ নামতেই চিত্ৰবন প্ৰতিষ্ঠা হৈছিলে সেই তাহানিতে আজি এই জ্যোতি চিত্ৰবনতেই আমি কৰি অহা সুন্দৰ আৰাধনাৰ সৃষ্টিশীল কামৰ কাৰণে আমাক অকণমান মৰম সন্মান জনাইছে। জ্যোতি চিত্ৰবনৰ এই মজিয়াৰ পৰাই বৰ্তমান অধ্যক্ষ বিদ্যাসাগৰ আৰু আমাৰ ঐকশ্ৰী তাহানি ইয়াতে চাকৰি কৰি আজি সপ্ৰতিভভাৱে কাম কৰি থকা আমাৰ দীপক দত্ত, বিতুমণি গোস্বামীহঁত আছে। আমাৰ তাহানিৰ ৰিপৰ্টিঙত লাগি থকা তাহানিৰ প্ৰায় লিখাৰ কাম কৰা শিৱানুহঁত আছে আজি চেনেলত। আৰু আজি মই হ'লেও অসমৰ যিসকলে সুন্দৰৰ সৃষ্টিৰ কামত যিসকলৰ সদায় অনুপ্ৰেৰণা যোগায়, যাৰ এটা মন আছে সুন্দৰ মন, এই সুন্দৰ মনৰ সকলো অসমবাসী, যিহেতু আমি অসমত আৰু জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৃতিৰ মন্ত্ৰী কৰিছোঁ, সকলোকে এই চেনেলৰ যোগেদি মই ৰাজ্যকে মোৰ সুন্দৰৰ শুভেচ্ছা জনাইছোঁ। যাতে আমি কৰা চিন্তা, আমি কৰা কাম, আমি কোৱা কথা সকলোতে কেৱল সুন্দৰতাহে থাকে। কোনো ক্ষেত্ৰত যে আমি প্ৰজন্মৰ ক্ষতি কৰা কোনো কাম, কোনো চিন্তা, কোনো কথা যাতে আমি নকওঁ। আমি গান গালেও আনক ইনস্পায়াৰ কৰিব পৰা, আমি কথা ক'লেও আনক অনুপ্ৰাণিত কৰিব পৰা, অভিনয় কৰিলেও আনক উৎসাহিত কৰিব পৰা, নৃত্য কৰিলেও আনে ভাল লগা, তেনেকুৱাবিলাক সৃষ্টিৰ কামত আমি যাতে সুন্দৰকৈ সমাজখনৰ বাবে চিন্তা কৰি আমি সমাজৰ সুন্দৰ অংশ হৈ থাকোঁ, তাকে মই আজি ৰাজ্যকে সকলোকে এষাৰ কথা কৈ সুন্দৰৰ সম্বৰ্ধনাৰ জনোৱাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। দাদা, মই আৰু এটা কথা যিটো সাংস্কৃতিক জগতখনত উঠি অহা প্ৰজন্ম, আপুনি এই মুহূৰ্তত কিবা মেছেজ দিব বিচাৰিব? আচলতে উঠি অহা প্ৰজন্মক এইটো মই যিটো কথা ক'লোঁ, উঠি অহা প্ৰজন্মক মই এটা কথাই কওঁ, খুব আত্মসন্মানৰ এটা জীৱন তোমালোকে গঢ়ি তোলা। যাতে আত্মসন্মানৰ এটা জীৱন গঢ়া আৰু আনৰ ভাল লগা কামবিলাক কৰা। কোনো যাতে তোমাক বেয়া নাপায়, তোমাৰ কথা কামত যাতে কাৰো আমনি নাপায়, কোনো যাতে তোমাক বেয়া বুলি নকয়। সদায় সেইকাৰণে যিটো কথা ক'বা, যিটো কাম কৰিবা, পঢ়া শুনা, খেল ধেমালি, নৃত্য, গীত, যি নকৰা, ছবি অঁকা, যি নকৰা, তোমালোকে কেৱল ভাবিবা একেদিনাই কামটো নহয়, কৰি থকা, চৰ্চা কৰি থকা আৰু সাধাৰণভাৱে তোমালোকে কাম আৰম্ভ কৰি এদিন অসাধাৰণ হ'বা, এইটো সমাজে ক'ব। কিন্তু সদায় সমাজৰ খুব ভাল অংগ হৈ, খুব ভাল হৈ পেলাই তোমালোক ডাঙৰ, তেতিয়াও আমি তোমালোকক বুকুত খাব দিয়ে। কিয় মানুহ তইতো ক্ষীৰবনত কিয় মানুহ পৰমদানত কিয় মানুহ তইতো ক্ষীৰবনত কিয় মানুহ কিয় পাহৰিলি বিজয়ী বাহুৰ বল তোৰ অস্ত্ৰ কেন্দ্ৰ গ'ল কিয় পাহৰিলি বিজয়ী বাহুৰ বল তোৰ অস্ত্ৰ কেন্দ্ৰ গ'ল অস্ত্ৰ বিচাৰি গাই যাম জীৱনৰ গান। ষ্টেজত উঠিলে বেলেগ বেলেগ গীত গাবলৈ কয়, এইখন সোণোৱালী গোৱা, ৰ'দ পাই ৰঙা হ'ল গোৱা, ইত্যাদি ইত্যাদি বহুত। কিন্তু মোৰ আজিৰ দিনটোত এই গীতটি গাবলৈ খুবকৈ মন গ'ল, পৰিৱেশৰ লগত মিলাই। এখনি পঞ্চই উঠি যাৱানা তৰিলৈ কুকুলা
দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। ও সখী আজি যৌৱন বন